শিশুৰ শৈক্ষিক তথা সামগ্ৰিক উন্নয়নৰ বাবে সততে কাষতে থকা মহিলাগৰাকী হৈছে অংগনাবাড়ী কৰ্মী। কিন্তু দীৰ্ঘদিনে এই কৰ্মী সহায়িকাসকলে চৰকাৰৰ ওচৰত যথেষ্ট দাবী উত্থাপন কৰি আহিছে, কিন্তু চৰকাৰে গুৰুত্বহীন কৰি দিয়াৰ অভিযোগ ইতিমধ্যে উত্থাপন কৰি দেখা পোৱা গৈছে যে চামুগুৰিৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত ইতিমধ্যে প্ৰতিবাদ মুখৰ হৈ পৰিছে শতাধিক অংগনাবাড়ী কৰ্মী তথা মহিলা। সামগ্ৰিক পৰিৱেশ মোৰ সৈতে উপস্থিত থকা কেমেৰা পাৰ্চন কংকনে দেখুৱাই আছে তেখেতসকলে চৰকাৰ বিৰোধী একাংশ শ্লোগান ইতিমধ্যে প্ৰদান কৰিছে। তেওঁলোকৰ মতে চৰকাৰে প্ৰতিশ্ৰুতি মতে কৰ্মী সহায়িকাক মাননি বৃদ্ধি কৰা নাই, বৃদ্ধি কৰিব লাগে অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা আৰু মাননি মিনি কৰ্মীক এককালীন সাহায্যৰ ধন 20 অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ গ্ৰেচুইটিয়ে আদায় দিব লাগে আৰু অংগনাবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰে। এইসমূহে দাবী, কিন্তু এই দাবীসমূহকে যেন এতিয়া এই পৰ্যন্ত চৰকাৰখনে কোনো ধৰণৰ মনোযোগ দিয়া নাই এই দাবীসমূহ মানি লোৱা। আৰু তাৰ উপৰিও আমি দেখিছোঁ যে বাজেটত আপোনালোকৰ কাৰণে কৰিম বুলি কোৱাৰ পাছতো কোনো ধৰণৰ বিশেষ একো কাৰ্যপন্থা নল'লে। কি ক'ব আজি তাৰে বহিঃপ্ৰকাশ নেকি, ক্ষোভ নেকি আপোনালোকৰ? হয়, আমাৰ আজি বুলি নহয়, আমি গোটেই বছৰজোৰা আমি কাৰ্যসূচী হাতত লওঁ। যেতিয়াই আমি ছোৱালীসকল ৰাজপথলৈ ওলাই আহোঁ তেতিয়াই আমাৰ বিষয়ববীয়াসকলে কয় যে আপোনালোকে স্থগিত ৰাখক, চৰকাৰে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আছে। আৰু সেই লাষ্টত কৈ 19 অক্টোবৰত আমাৰ সঞ্চালক মহোদয়ে আমাক এটা চাৰ্কুলাৰ সুন্দৰভাৱে প্ৰস্তুত কৰি দেখুৱালে, আমাক টোপ দি থ'লে, ললিপপ দেখুৱালে যে চাওক আপোনালোকৰ কাৰণে এইটো প্ৰস্তুত কৰি মই ওপৰত পঠাইছোঁ, এইটো আপোনালোকৰ গৃহীত হৈ আহিব, গতিকে আপোনালোকে আন্দোলন স্থগিত ৰাখক। আৰু আমি তেওঁলোকৰ কথা মতে আমি আন্দোলন স্থগিত ৰাখিলোঁ। কিন্তু আজি বাজেট বহি গ'ল, বাজেটত চবৰে কথা ঘোষণা হৈ গ'ল, কিন্তু আমাৰ সমাজ কল্যাণৰ বাজেট অলৰেডি চেণ্ট্ৰেলত 40% কৰ্তনহে কৰিলে। আজি মহিলা উন্নয়নৰ কাৰণে কাম কৰাম বুলি কৈ আমাৰ চেণ্ট্ৰেল মন্ত্ৰী স্মৃতি ইৰাণীয়েও গুৱাহাটীত ধুনীয়া ভাষণ দি থৈ গ'ল কলাক্ষেত্ৰত। কিন্তু আমি ভাবিছিলোঁ যে তেওঁলোকে বাজেট বঢ়াব, কিন্তু বাজেট নবঢ়ালে, বৰঞ্চ তেওঁলোকে 40% বাজেট কৰ্তন কৰিলে। তাৰ উপৰিও আমাৰ অসম চৰকাৰৰ ওচৰলৈ যিটো আমি চাৰ্কুলাৰ পঠালোঁ সেইটো তেওঁলোকে লিখিত ৰূপ আজিলৈকে নিদিলে। আৰু আজি বাজেট বহি গ'ল, কিন্তু তেওঁলোকক আমাৰ ছোৱালীক লগ কৰিলে কয় তহঁতিক দিমতো, তহঁতি পাবিতো, কিন্তু এনেধৰণে আমাক দিম বুলি কৈ আজি আমাৰ এই বছৰজোৰা কাৰ্যসূচী শেষ হৈ গৈ আছে, কিন্তু কোনো ধৰণৰ আজিলৈকে পদক্ষেপ লোৱা দেখা। তাৰ বাবে আপোনালোক আজি আকৌ পুনৰ ওলাই আহিছে নেকি? হয়, আজি সেইকাৰণে আমি আকৌ পুনৰ ব্যৱস্থা লৈছোঁ। যদি আমাৰ এইবাৰ যদি কোনো ধৰণৰ লিখিত ৰূপ নহয় তেনেহ'লে ইয়াতকৈ জংগী আন্দোলনৰ ব্যৱস্থা হ'ব আৰু লগতে আমাৰ এই কাৰ্যসূচী অহৰহে চলি থাকিব। ধন্যবাদ। নিশ্চয় এনেধৰণে এতিয়া প্ৰায় প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে। চামুগুৰি অঞ্চলৰ যথেষ্ট সংখ্যক অংগনাবাড়ী কৰ্মী মহিলা আছিলে, কৰ্মী সহায়িকা আছিলে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকেতো মাজে মাজে নিজৰ দাবীসমূহ লৈ পেলাই যথেষ্ট আন্দোলন কৰি আহিছে, তাৰ পাছতো কিহৰ কাৰণে আপোনালোকৰ দাবীসমূহ মানি নলয় নে গুৰুত্বহীন কৰি ৰাখিছে চৰকাৰখনে? হয়, চৰকাৰখনেতো আমাক পদে প্ৰতাৰণা কৰি আহিছে। যিহেতু তেওঁলোকে কৈ আছে যে আমি এইবিলাক মডেল চেণ্টাৰ দিছোঁ, চুকে কোণে 2-এটা মডেল চেণ্টাৰ দি তেওঁলোকে 25 লাখ টকাৰ যি এটা বনাইছে চবতেতো কৰি তুলিব পৰা নাই। তেওঁলোকৰ সেই মোটা অংক পকেটত ভৰালে আমাৰ উন্নতি নহয়। আমাক লাগিব প্ৰথম মজুৰি। আমাক মজুৰি নিদিয়ালৈকে আমি সমাজৰ যিখিনি মানে ৰাইজৰ লগত জড়িত হৈ আছোঁ উন্নতিৰ কামত, সেইখিনি আমি কেনেকৈ কৰিম? কাৰণ নিজৰ পেট বন্ধ কৰি কোনেওতো বেলেগৰ কাম কৰিব নোৱাৰে পৃথিৱীত। এনে শিশুসকলৰ সামগ্ৰিক উন্নয়নৰ লগতে জড়িত নহয়, আপোনালোকে চৰকাৰী বহুতো কাৰ্যপন্থাৰ লগত জড়িত নহয় জানো? হয়, চৰকাৰৰ চব আঁচনিতেইতো আমাক নিয়োগ কৰি আহিছে, সেইকাৰণেতো আজি আমি খুব প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ আছিলে প্ৰাক প্ৰাথমিক শিক্ষাৰ 6টা সেৱাৰ লগত NRC BLO। আজি BLO চাওক, বিভিন্ন ভাল ডিপাৰ্টমেণ্টৰ চাকৰি কৰা খিনিয়ে ইলেকশ্যন ডিউটি কৰে। আমি BLOখিনি ৰাতিপুৱা 5টাত গৈ ইলেকশ্যনত আমি নোযোৱালৈকে ভোট গ্ৰহণ নহয়, কিন্তু সন্ধ্যা আমি খালী মুখে ঘৰলৈ যাওঁ। আমাক তাৰ বিনিময়ত BLOটো এনেই খটুৱাই আছে, মাননিও ইয়াত কম দি পেলাই প্ৰতাৰণা কৰি আছে। গতিকে আমি আজি খুব কি বিচাৰিব চৰকাৰখন? আমাক লাগে মাননি ঠাইত মজুৰি লাগে। তথাপিতো আমি এটা চাৰ্কুলাৰ বনাই দিছিলোঁ। আমাৰ বিভাগীয় সঞ্চালক মহোদয়ে কৈছিলে যে আপোনালোকৰ বাজেটত ধৰিব, কিন্তু বাজেটত আমাৰ একো কথাই নুলিয়ালে। যি এজনে মানে আমাৰ কথা বিধায়কে উলিয়াইছিলে তেওঁলোকৰ কোনো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিদিলে। কিমানমান কৰ্মী সহায়িকাই আজি প্ৰতিবাদ কৰিছে? প্ৰতিবাদ প্ৰকৃততে দৃষ্টিগোচৰ হ'ব নাই মুখ্যমন্ত্ৰীগৰাকী বা অজন্তা নিয়োগৰ? আমিতো কৰি আছোঁ, ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি এতিয়া দৃঢ় প্ৰতিজ্ঞ, কিন্তু তেওঁ এতিয়াও গা লৰা নাই। আমিতো 2-3 মাহ ধৰি আন্দোলন কৰিয়ে আছোঁ, তেওঁ এতিয়াও যে গা লৰা নাই সেইটোহে বুজি পোৱা নাই আমি। কি বিচাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ থুলমূলকৈ? হয়,
মুখ্যমন্ত্ৰী মহোদয়লৈ মই এই মঞ্চৰ পৰাই কাটৰ আহ্বান জনাইছোঁ যাতে দেশৰ যিহেতু তেখেতসকলে কৈ আছে যে মহিলা সুৰক্ষাৰ ওপৰত অনেক আইন প্ৰস্তুত কৰিছে, গতিকে যিমান আইন বা যিমান আঁচনিয়ে তেওঁ নুলিয়াওক, যদি আমি দেশৰ মানৱ শিশু গঢ়িবলৈ যোৱাসকলৰ যদি মানসিক সুস্থ যদি আমি সদায় ৰাজপথলৈ ওলাব লাগে, তে শিশুটো গঢ়া দূৰৰে কথা আমাৰ সংসাৰেই বাচি নাথাকিব। গতিকে অনুৰোধ জনাইছোঁ যাতে আমি যিটো মাননি বিচাৰিছোঁ তাৰ যাতে এটা তেওঁ সঠিক বিচাৰ কৰি লিখিত ৰূপ দিয়ে। নিশ্চয় আচলতে এয়াই এই প্ৰতিবাদে যেন শেষ হওক। মুখ্যমন্ত্ৰী তথা অজন্তা নেওগে মন্ত্ৰীগৰাকীয়ে আচলতে এই প্ৰতিবাদ যাতে দৃষ্টিগোচৰ কৰে আৰু এনেধৰণে দেখা পোৱা গৈছে যে বিভিন্ন দাবী উত্থাপন কৰি বিভিন্ন দাবী আগত লৈ এনেধৰণে চামগুৰিৰ যিসকল অংগনাবাড়ী কৰ্মী সহায়িকা আছিলে তেখেতসকলে দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত আজি অন্তিমটো প্ৰতিবাদ কৰিছে আৰু এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰখনক তেখেতসকলৰ প্ৰতি সদিচ্ছা ব্যক্ত কৰিবৰ কাৰণে আহ্বান জনাইছে।